নমস্কাৰ প্ৰিয় দৰ্শক 16 এপ্ৰিলত IPL 2025ৰ 32 নম্বৰ খেলখন অনুষ্ঠিত হ'ব য'ত ৰাজস্থান ৰয়েলছ মুখামুখি হ'ব দিল্লী কেপিটেলছৰ সৈতে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই মেচখন হ'ব অতিকৈ গুৰুত্বপূৰ্ণ শেহতীয়া প্ৰদৰ্শন যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে দিল্লী কেপিটেলছে 5খন মেচৰ ভিতৰতে 4খনত জয়লাভ হৈছে যে হেয়া দিল্লী কেপিটেলছৰ প্ৰদৰ্শন অতি উন্নত মানৰ বা ভাল বুলি ক'ব পৰা যায় তাৰ পাছত ৰাজস্থান ৰয়েলছৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়া 6খনৰ ভিতৰত 4খনতে হাৰিছে বা 2খনত মাত্ৰ জয়লাভ কৰিছে গতিকে ৰাজস্থান ৰয়েলছৰ প্ৰদৰ্শন ভাল নহয় এইটো IPLত ৰাজস্থান ৰয়েলছৰ খেলৰ প্ৰদৰ্শনৰ কথা যদি আমি পাতোঁ তেতিয়াহ'লে প্ৰথমখন মেচ অনুষ্ঠিত হৈছিল 23 মাৰ্চ তাৰিখে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে য'ত 44 ৰানত জয়লাভ কৰিছিল ছানৰাইজাৰ্ছ হায়দৰাবাদ 287 ৰানৰ বিশাল এটা টাৰ্গেট বান্ধি দিছিল ৰাজস্থান ৰয়েলছক ছানৰাইজাৰ্ছ হায়দৰাবাদে ঈশান কিষানে 106 কৰিছিলে অপৰাজয় আৰু ট্ৰেভিছ হেডে 67 কৰিছিল এই মেচখনত 242 ৰান কৰাৰ পাছতো পৰাজয় বৰণ কৰিবলগীয়া হৈছিল ৰাজস্থান ৰয়েলছ তাৰ পাছত ছেকেণ্ড মেচখন ৰাজস্থান ৰয়েলছৰ অনুষ্ঠিত হৈছিল 26 মাৰ্চ তাৰিখে গুৱাহাটীত ৰিয়ান পৰাগৰ নেতৃত্বত অনুষ্ঠিত হৈছিল দ্বিতীয়খন মেচ ৰাজস্থান ৰয়েলছৰ আৰু এই ৰাজস্থান ৰয়েলছৰ আৰু কলকাতাৰ মাজৰ যিখন মেচ এই মেচখনত অতি আশাৰে বাট চাইছিল যে ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে জয়লাভ কৰিব কিন্তু এই মেচখনতো পৰাজয় বৰণ কৰিবলগীয়া হয় কাৰণ হৈ গ'ল যে ৰান কম আছিল তাৰপিছত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে যিখন মেচ আছিল তো সেই মেচখনত ৰিয়ান পৰাগৰ নেতৃত্বত সুন্দৰ নেতৃত্বত জয়লাভ কৰে ৰাজস্থান ৰয়েলছ নীতিশ ৰাণাই 81 কৰিছিল হাছাৰাংগাই 3টা উইকেট দখল কৰিছিল আৰু ৰিয়ান পৰাগৰ সুন্দৰ কেপ্টেইনশ্বিপ আমি দেখিবলৈ পালোঁ মেচখনত আৰু এই মেচখনো গুৱাহাটীতে অনুষ্ঠিত হৈছিল তাৰ পাছতে 5 এপ্ৰিল তাৰিখে ৰাজস্থান ৰয়েলছ পাঞ্জাৱ কিংছৰ মুখামুখি হয় 205 ৰানৰ টাৰ্গেট বান্ধি দিছিলে য়শস্বী জয়ছৱালে 67 সঞ্জু চেমছনে 38 আৰু ৰিয়ান পৰাগে অপৰাজয়ে 43 ৰান কৰিছিল গতিকে এই মেচখনত যিটো টাৰ্গেট ভাল আছিলে অপেনাৰে ভাল খেলিছিলে সেই কাৰণে ইমান এটা টাৰ্গেট বনাবলৈ সক্ষম হ'ল কিন্তু তাৰ পাছৰ পৰা আৰু জয়ৰ মুখ দেখা নাই ৰাজস্থান ৰয়েলছে এপ্ৰিল 9 তাৰিখে গুজৰাট টাইটান্ছৰ বিৰুদ্ধে এখন খেল হৈছিল ৰাজস্থান ৰয়েলছে এই মেচতো পৰাজয় বৰণ কৰিব লগা হৈছিল তাৰ পাছত অন্তিমখন মেচ অনুষ্ঠিত হৈছিল ৰয়েল চেলেঞ্জাৰ বাংগালুৰুৰ বিৰুদ্ধে 13 এপ্ৰিল তাৰিখে আৰু এই মেচখনতো বেটিং ইমান সফল হ'ব নোৱাৰিলে 173 ৰান কৰিবলৈ সক্ষম হ'ল কেৱল জয়পুৰত অনুষ্ঠিত হোৱা খেলখনত আৰু এই মেচখনত পৰাজয় বৰণ কৰিব লগা হয় ৰাজস্থান ৰয়েলছ গতিকে ৰাজস্থান ৰয়েলছে 6খন মেচৰ ভিতৰত মাত্ৰ 2খনত জয়লাভ কৰিছে আৰু ইয়াৰ মূল কাৰণটো হৈ গ'ল যে টপ অৰ্ডাৰৰ বিফলতা আৰু প্ৰথমখন মেচতো আছিলে বলাৰৰ বিফলতা কিন্তু পাছৰ খেলত বলাৰনো কি কৰিব টি20ত বলাৰে ধুলাই খায় কিন্তু টপ অৰ্ডাৰ যিটো বেটছমেন আছিলে সঞ্জু চেমছন বা য়শস্বী জয়ছৱাল তেওঁলোকে দীঘলীয়া ইনিংছ এটা খেলিবলৈ পৰা নাই বা যোনখন মেচত তেওঁলোকে খেলিছে সেই মেচত জয়লাভ কৰিছে বাকী তাৰ পাছত যি আছে মিডল অৰ্ডাৰ ৰিয়ান পৰাগ বা হেটমায়াৰে সুন্দৰ খেলি আছে দুইজনৰ ভিতৰত কোনোবা এজন হ'লেও ভাল খেলেই গতিকে পাছফালে যাতে প্ৰেছাৰটো নহয় টপ অৰ্ডাৰে যাতে কম 100+ ৰান কৰে তো সেইটোৱেই তেতিয়াহে জিকিব দিল্লী কেপিটেলৰ যদি শক্তিৰ কথা ক'বলৈ যাওঁ বেটিং শক্তিৰ কথা তেতিয়া KL ৰাহুল হ'ব অন্যতম ফাফ ডু প্লেছি আছে তাৰ পাছতে কৰুণ নায়াৰ আছে অভিষেক পৰেল আছে অক্ষৰ পটেল অলৰাউণ্ডাৰ আছে ষ্টিউব আছে গতিকে এনেধৰণৰ বেটিং শক্তিশালী দিল্লী কেপিটেলছৰ বলাৰো শক্তিশালী কুলদীপ যাদৱ আছে মিচেল ষ্টাৰ্ক আছে নটৰাজন আছে সমীৰা আছে গতিকে শক্তিশালী বেটিং আৰু বলিং লাইন আপেৰে দিল্লী কেপিটেলছ নামিব তাৰ পাছত ৰাজস্থান ৰয়েলছো কম নহয় কিন্তু ইমান এটা ফলাফল ধাৰাবাহিকভাৱে দেখুৱাবলৈ সক্ষম হোৱা নাই সঞ্জু চেমছনৰ বেটিং আপোনালোকে গম পাইছেই সঞ্জু চেমছন তাৰপিছত য়শস্বী জয়ছৱাল নীতিশ ৰাণা এই তিনিগৰাকী বেটছমেন যদি ভাল খেলে সঞ্জু চেমছন য়শস্বী জয়ছৱাল আৰু নীতিশ ৰাণাই কোনোবাই যদি 80+ যদি কৰি দিয়ে মেচখনত তেতিয়াহ'লে বাকী ৰিয়ান পৰাগ আৰু হেটমায়াৰ ভাল ফৰ্মত আছেই ৰিয়ান পৰাগ বা হেটমায়াৰ ভিতৰত কোনোবা এজন ভাল খেলিলে দলৰ স্ক'ৰটো 200ৰ ওচৰত যাব তেতিয়া জয়লাভ কৰাটো সহজ হ'ব
গতিকে টপ অৰ্ডাৰ সকলো সময়তে ভাল খেলিব পৰা নাই ৰাজস্থান ৰয়েলছৰ। টপ অৰ্ডাৰ বেটছমেনে যদি ভাল খেলে আৰু বলাৰৰ যিটো আক্ৰমণ অব্যাহত থাকে তেতিয়া নিশ্চয় জয়লাভ কৰিব ৰাজস্থান ৰয়েলছে।